আজি অষ্টমান শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ সমাজ বিজ্ঞানৰ পেপাৰখনৰ যিখিনি MCQ আছিলে MCQখিনি আলোচনা কৰোঁ আহাচোন আৰু কাৰ কিমান শুদ্ধ হৈছে তোমালোকে চাব পাৰিবা। আৰু এই কুৱেশ্যনখিনি বিভিন্ন ধৰণৰ পৰীক্ষাবিলাকতো অহা দেখা যায়, তোমালোকে ভালকৈ চাবা। পৃথিৱীৰ উপৰিভাগৰ মাটিয়ে আৱৰি থকাত ঠাইৰ পৰিমাণ 29%। কোন অঞ্চলৰ জনসংখ্যা আটাইতকৈ বেছি? পূব এছিয়া। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 51 জন। মই প্ৰত্যেকটো কুৱেশ্যন পঢ়ি নিদিওঁ, যিটো ইম্পৰ্টেণ্ট অকণমান বেছি অলপ হেৰি হয় ক্ৰিটিকেল, সেইটো অকণমান চাই দিম। পনীয়া সোণ বুলি পেট্ৰলিয়াম। এইটো কম জনসংখ্যা আৰু সীমিত কাৰ্যৰ পৌৰ প্ৰশাসিত একোটা এলেকাক নগৰ বুলি কোৱা হয়। ৰামচৰিত্ৰ মানস তুলসী দাস। বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক হ'ল শংকৰাচাৰ্য। পোনপ্ৰথমৰ বাবে লোকপিয়ল ব্যৱস্থা কৰিছিল চুহুংমুঙে। মোগল আৰু আহোমৰ শেষ ইটাখুলিৰণ। এইখিনি ভালকৈ চাবা, মই গোটেইখিনি প্ৰশ্ন গাই দিলে দেৰি হ'ব। ৰুদ্ৰসিংহই ৰাজধানী পাতিছিল ৰংপুৰ। ৰুদ্ৰসিংহৰ লগত ৰ মিলি আছে, এইটো বস্তু তেনেকৈ মনত পেলাবা। প্ৰথমে ইটাৰ ব্যৱহাৰ এইটো কছাৰীসকল আছিলে। এইটো 22 নম্বৰ কুৱেশ্যনটো বৌদ্ধ শ্ৰমণ বা ভিক্ষুসকলে ৰচনা কৰিছিল এইটো চৰ্যা গীতসমূহ। মিলাবলৈ দিছে। মাধৱদেৱৰ নামঘোষা, সুকুমাৰ বৰকাইত হস্তিবিদ্যানম্ব। ভট্টদেৱৰ কথাগীতা, ৰামনাৰায়ণ চক্ৰৱৰ্তীৰ গীত গোবিন্দ। ইয়াত এইটো হয়। আৰু ভাৰতলৈ নতুন সাগৰীয় পথৰ আৱিষ্কাৰ কৰি বেপাৰ বাণিজ্য চলোৱা প্ৰথম ইউৰোপীয় দেশ পৰ্তুগাল। ভিডিঅ'টো দীঘল হ'বৰ কাৰণে মই অলপ স্পীড গৈছোঁ, তোমালোকে প'জ কৰি চাই ল'বা। এইটো শুদ্ধৰ ক্ৰমটো বাচিব লাগে। তাৰ ভিতৰত এইটো হৈছে তুৰ্কীসকলৰ কনষ্টাণ্টিনোপল দখল, তাৰপৰা ইষ্ট ইণ্ডিয়া কোম্পানী গঠন, তাৰপৰা ইষ্ট ইণ্ডিয়া কোম্পানী অৱ দ্য নেডাৰলেণ্ড গঠন, তাৰপৰা ফৰাচীসকলৰ পণ্ডিচেৰী দখল এইটো হয়। ইয়াত হলেণ্ডৰ অধিবাসীসকলক ডাচ বুলি কোৱা হয়। ভাস্কো দা গামা, পুলিকট। শিশুৰ স্বাস্থ্যৰ দীৰ্ঘ জীৱনৰ সুৰক্ষা প্ৰদান কৰে প্ৰতিষেধক টীকাকৰণে। ইয়াত উন্নয়নৰ নিৰ্দেশক নহয় বুলি কৈছে, এইটো মূলধনৰ অভাৱ এইটো নহয়। আৰু এইটো আমি কোনটো শুদ্ধ দেখাব কৈছে, মানুহ মাতৃ মানৱ সম্পদ নহয়, এইটো হয়, মানুহ মাতৃ মানৱ সম্পদ নহয়। সম্পদ হিচাপে পৰিগণিত হ'বলৈ আমি আমাৰ শিক্ষা বা প্ৰশিক্ষণক উপযুক্তভাৱে ব্যৱহাৰ কৰি উপাৰ্জনক্ষম হ'ব লাগিব। এ আৰু আৰ ইয়াৰ শুদ্ধ ব্যাখ্যা হয়। ঠিক এইদৰে এইটো দিয়া আছে, মানৱ সম্পদ উন্নয়ন সন্দৰ্ভত নিম্ন উল্লেখিত উক্তিসমূহৰ শুদ্ধতা নিৰূপণ কৰিব লাগে। এখন দেশৰ মানৱ সম্পদ উন্নয়ন হৈছে নে নাই তাক বুজিবলৈ আমি কিছুমান নিৰ্দেশকৰ ওপৰত লক্ষ্য ৰাখিব লাগে। এইটো হয়। এখন দেশৰ সকলো ব্যক্তি শিক্ষিত হ'লেই দেশখনৰ মানৱ সম্পদৰ উন্নয়ন হৈছে বুলি ক'ব পাৰোঁ, এইটো ভুল। আৰু মানৱ সম্পদ উন্নয়নৰ এটা প্ৰধান অন্তৰায় হৈছে অধিক জনসংখ্যা। এ আৰু বি শুদ্ধ, মানে বিটো শুদ্ধ, কেৱল এ আৰু চি শুদ্ধ, বিটো ভুল, এই বি নম্বৰটো হয়। ইয়াত UNDPৰ সম্পূৰ্ণ নাম ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম, এইটো হয়, ভালকৈ চাবা। দৰিদ্ৰ হোৱা মানেই এখন দেশৰ দৰিদ্ৰ, নাক্সে কৈছিলে। সংবিধান এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন, এইটো শুদ্ধ হয়। সংবিধানত ৰাষ্ট্ৰ তথা জাতি এটাৰ আদৰ্শ প্ৰতিফলিত হয়। এ আৰু দুয়োটাই শুদ্ধ হয়। ইয়াতো দিছে এ আৰু বি দুয়োটাই শুদ্ধ, মানে এটা শুদ্ধ হ'ব লাগিছিলে, এটা অশুদ্ধ হ'ব লাগিছিলে, এই দুয়োটা একেই দি দিলে বস্তু। ভাৰতবৰ্ষৰ সংবিধানখন হ'ল লিখিত সংবিধান। ইয়াত শিথিল, দৃঢ়, অলিখিত দিয়া আছে, কিন্তু মেইন এনচাৰটো হ'ব লিখিত। কাৰণ ভাৰতৰ সংবিধানখন যদি আমি চাওঁ, শিথিলো নহয়, দৃঢ়ও নহয়, আৰু অলিখিতটো নহয়, লিখিত হয়, এইটো শুদ্ধ। গণবিপ্লৱ হৈছিলে ফ্ৰান্সত 1789 চনত। 22টা ভাষা, কিন্তু আমাৰ চৰকাৰী ভাষা। সংবিধানৰ খচৰা কমিটিৰ সভাপতি ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ, এইখিনি মিলাব লাগে। সংসদীয় গণতন্ত্ৰ ব্যৱস্থাটো এইটো আমাৰ পাৰ্লিয়ামেণ্টৰ ব্যৱস্থা আনিছিলে ব্ৰিটিছ সংবিধানৰ পৰা। মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰবিলাক আমাৰ অনা হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। আৰু সমতাৰ ভাতৃত্ববোধ ফ্ৰান্সৰ পৰা। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি আনিছিলে আমাৰ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা। ভালকৈ চাবা। কাৰ কেইটা শুদ্ধ হ'ল কমেণ্ট ছেকশ্যনত জনাবা।